চাই আছে কি এইটো হ'ল আমাৰ পাকা বেতবাৰী সমষ্টিৰ আমাৰ বৰপেটা পাকা বেতবাৰী সমষ্টিৰ বনবাহাৰ গাঁৱৰ এইখন হ'ল আমাৰ ৰাস্তা। এই ৰাস্তাখন আজি বিগত 1 বছৰ ধৰি এনেকুৱা অৱস্থা হৈ আছে। পানী বৰষুণ নোহোৱালৈকে একদিন পানী বৰষুণ আহিলে আমাৰ ৰাস্তাখন মানে আঁঠু পানী হৈ যায়। স্কুল কলেজত ল'ৰা ছোৱালী যাব অসুবিধা হয়। আমি মানুহ জনসাধাৰণে চলাচল কৰোঁতে অসুবিধা হয়। এইখন আমাৰ এইটো ৰাস্তা যেতিয়া আমি ৰাস্তাটো যেতিয়া বনোৱা ষ্টাৰ্ট কৰিছিল, তেতিয়া আমি আমাৰ বনবাহাৰ গাঁৱৰ বাসিন্দাসকলে আমি এইটোৰ প্ৰতিবাদ কৰিছিলোঁ। তাতে আমাৰ ইয়াৰ সমষ্টিৰ বিধায়ক আছিল, বিধায়কে তাতে মতামত কৰিছিল, কিন্তু তাৰপিছত কৈছিল যে নাই ঠিক আছে ৰাস্তাখন ঠিক হৈ যাব। এতিয়ালৈকে আমাৰ ৰাস্তাটো এতিয়ালৈকে সেনেকুৱাই পৰিস্থিতি আছে। আমি ইমান অসুবিধাত আছোঁ। আমাৰ এতিয়া পথাৰত পানী নাই, কিন্তু ৰাস্তাত আঁঠু পানী। এনেকুৱা যদি পৰিস্থিতি আমি থাকিব লাগে, আমাৰ এই বনবাহাৰ গাঁৱৰ ইমান ডাঙৰ ডাঙৰ আমাৰ পালি নেতা আছে, এইকেইটা আমাৰ চকু নিদিয়ে, চকু মুজি আছে। চাই কেনে আমাৰ এনেকুৱা লাগি আছে আমাৰ সমষ্টিত, আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত আজি আমাক বনবাহাৰ গাঁৱৰ এইটো ৰাস্তা এনেকুৱা বেয়া পৰিস্থিতি হৈ আছে। আমাৰ সমষ্টিত এনেকুৱা ৰাস্তা নাই। হয়তো আমি এতিয়া চাব পাৰিছোঁ, আজি আপোনাৰ চাওক, আজি বৰষুণ নাই, পানী নাই, পথাৰত পানী নাই, আমাৰ ৰাস্তাত আঁঠু পানী। এনেকুৱা হ'ব নালাগে। আমাৰ ৰাস্তাটো অতি সোনকালে ঠিক কৰিব লাগে। স্কুল কলেজ আপোনাৰ চাই আছে, স্কুল কলেজত ল'ৰা ছোৱালী যাওঁতে কিমান অসুবিধা হৈ আছে। এতিয়ালৈকে কাম হোৱা নাই। আমি চাই আছোঁ, আমাৰ ৰাইজে চাই আছে। এতিয়া আমাৰ ৰাইজে হাত সাৱটি বহি নাথাকে। আমি ওলাই আহিছোঁ, যুৱ চামে আমাৰ ওলাই আহিছে। এতিয়া আমাৰ চব কাম হ'ব লাগিব, নহ'লে আমি প্ৰতিবাদী কৰি থাকিম। অন্যায়ৰ বিৰুদ্ধে আমি হাত সাৱটি দি থাকিম, নহয় বহি নাথাকোঁ আমি। এতিয়া আমি ৰাইজ ওলাই আহিছে আৰু অনাগত দিনত আহি থাকিব যদি এনেকুৱা কাম যদি বন্ধ হৈ থাকে। অভিযোগ দিছিল, কিন্তু তথাপিও কাণ খাৰ দিয়া নাই। কি আহ্বান জনাব? এতিয়া আহ্বান জনাম আমি কি, আমি এইটোৱে খুজিম যে বিধায়কৰ ওচৰত আমাৰ ৰাস্তাখন অতি সোনকালে ঠিক হ'ব লাগে। আমাৰ বনবাহাৰ গাঁৱত পালি নেতা বহুত আছে, এখেতসকলে অলপ চকু দিব লাগে। ইয়াতে যদি এনেকুৱা পৰিস্থিতি হয়, আমি আজি 10জন ওলাই আহিছোঁ, ইয়াৰ পিছত আমি 100জন ওলাই আহিম, তাৰপিছত আমি 200জন ওলাই আহিম। যদি ইয়াৰ পিছতো নহয়, আমি লগা হ'লে এইখন ৰাস্তালৈ, আমাৰ খালি এইখন ৰাস্তা নহয়, আমাৰ বহুত ঠাইতে বহুত এনেকুৱা পৰিস্থিতি হৈ আছে। আমি চাই আছোঁ, এইখন আমাৰ অতি সোনকালে সমাধান হ'ব লাগে। কমচে কম 1 হাঁটু 1 মান জাগে পানী আছে এইটো ৰাস্তা। গোটেই ৰাস্তাটো বেয়া। পাব্লিকৰ যিমান কষ্ট হৈছে, এইটো আমাৰ MLA-টো আমাৰ ঘৰৰ MLA হৈ কিনে আমাৰ ৰাস্তা এনেকৈ কিয় থাকিব? ৰাস্তাটো ভাল হ'ব লাগিছিলে। আমাৰ নিজৰ MLA হয়, আমাৰ জাগাৰ MLA হয়, ৰাস্তাটো একদম টিকটাক হ'ব লাগিছিলে। বাহিৰৰ ৰাস্তা ইমান ভাল, আমাৰ নিজৰ জাগাৰ ৰাস্তাটো কেলৈ বেয়া থাকিব? আমাৰ MLA-টোৱে এইকেইটা ৰাস্তা ভালকৈ চাব লাগে। পঞ্চায়ত ইলেকশ্যনত কৈছিলে যে ৰাস্তাটো কাম কৰি দিম, লেকিন ৰাস্তাৰ কাম এতিয়াও কৰা নাই। নিয়মতো ৰাস্তা কাম আগতে কৰিব লাগিছিলে। এতিয়াতো বিধানসভা আহি গ'ল। এতিয়া কি আহ্বান জনাব? মই এতিয়া MLA ছাৰক এইটোৱে আহ্বান জনাম যে আমাৰ জাগিৰ ঠিকদাৰে ছাৰে ৰাস্তাৰ কামটো ইমিডিয়েটলি আৰম্ভ কৰক। পাহাৰ গাঁৱৰ নিচিনা এটা গাঁৱত ৰাস্তাটো এনেকুৱা আজিৰ ডেটত এনেকুৱা পৰিস্থিতি হৈ আছে। আমি ৰাইজে ওলাই আহিছোঁ, ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ। মানে বহুত কৈছে যে ৰাস্তাটো হ'ব বুলি কৈ থাকে, কিন্তু কোনো কাণ সাৰ দিয়া নাই। এখন পাৰ হৈ বিধানসভা নিৰ্বাচন আহি পালে প্ৰায়, এতিয়ালৈকে কোনো কাণ সাৰ দিয়া নাই। গতিকে আমি আজি ৰাইজ ওলাই আহিছোঁ, ওলাই আহি আমি এইটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। যদি 1-2 মাহৰ ভিতৰত ৰাস্তাৰ কাম শুভাৰম্ভণি নকৰে, তেতিয়াহ'লে আমি ৰাইজে মিলি ৰাস্তাৰ কাম আমি নিজে কৰিম। ইয়াতে কোনো তাৰপিছত যদি আমি ৰাইজে কৰিব লগা হয়, তাৰপিছত আমি ইয়াতে কোনো পলিটিকেলি মানুহ সোমাব নিদিওঁ, মিটিং কৰিব নিদিওঁ। এইটো আমাৰ কাম পূৰ্ণগতিত চলি থাকে। ইয়াতে কিমান পথচাৰী দিনত অহা যোৱা কৰে? ইয়াত হাজাৰ হাজাৰ পথচাৰী অহা যোৱা কৰি থাকে। এতিয়া চাওক, এই পেলপিলিৰ ড্ৰাইভাৰবিলাকে ইয়াতে দিনত 400-500 টকাকৈ ইনকাম কৰি এওঁলোকে 30,000 40,000 এই মটৰ ঠিক কৰিব লাগে। তাৰপিছত আপোনাৰ কয়াকুছিত বহুত ডাঙৰ ডাঙৰ ব্যৱসায় আছে, সৰু সুৰা ব্যৱসায় আছে। এওঁলোকৰ মাল আনিব যাবলৈ হ'লে বৰপেটা ৰোডত যাব লাগে, এনেকৈ ভৱানীপুৰ ঘূৰি ভাড়া বেছি দিব লাগে। এনেকৈ গ'লে বহুত শ্বৰ্ট হয়, বনবাহাৰ কুজাৰপীঠ হৈ গ'লে বহুত শ্বৰ্ট হয়। এইটো ৰাস্তাৰ এনেকুৱা অৱস্থা, দুৰ্ভাগ্যজনক ঘটনা। আৰু ইমান বাগা লিডাৰ থকাৰ স্বত্তেও আমাৰ গাঁৱৰ অৱস্থা আজিৰ ডেটত এনেকুৱা হৈ আছে। বৰষুণ নোহোৱাতে ৰাস্তাত পানী হৈ থাকে 2 ফুটকৈ, পথাৰত পানী নাই আজিৰ ডেটত। বহুত দুৰ্ভাগ্যজনক কথা হৈছে এইটো। বিধায়ক ডাঙৰীয়াক আহ্বান জনাইছোঁ, ৰাস্তাটো অতি সোনকালে আৰম্ভণি কৰক, নহ'লে আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। স্থানীয় বিধায়কে আমাক বিহিত ব্যৱস্থাটো কৰি দিয়ে যেন। আমাৰ দিনত 2-3 বাৰ কৰি আহিব লাগে। আৰু এই মটৰটো একবাৰ বেয়া হৈছিল, মোৰ 7,000 টকা গুচি গৈছে। মটৰ গৈছিল, কণ্ট্ৰলাৰ গুচি গৈছিল, সেনেকৈ চলি আছোঁ আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।